আজি আলোচনা কৰিম মোটিভেশন কনসেপ্টস অফ মোটিভেশন আলোচনা কৰিম আজি আমি। প্রথমত জানো মোটিভেশন কি। মোটিভেশন বা প্রেরণা কি কাক বলে। মোটিভেশন প্রেরণা is the physical process that energizes, directs and sustains behavior towards the goal. मोटिवेशन इज द साइकोलॉजिकल प्रोसेस। मोटिवेशन क्या है? एक साइकोलॉजिकल प्रोसेस है जिसमें हम लोग क्या करते हैं, जिसके द्वारा हम लोग किसी कार्य का शुरू करते हैं। जैसे कि প্রেরণা হৈছে এক মানসিক প্ৰক্ৰিয়া যিয়ে ব্যক্তিৰ কোনো কাম আৰম্ভ কৰিবলৈ সঠিক দিশত আগবাঢ়িবলৈ লক্ষ্য লাভ বা লক্ষ্য লাভ নকৰাকৈ চেষ্টা অব্যাহত ৰাখিবলৈ উৎসাহিত কৰে। গতিকে কি বুলি কোৱা হয়? প্ৰেৰণা, মোটিভেশন বুলি কোৱা হয়। প্ৰেৰণা বা মোটিভেশন বুলি কোৱা হয়। গতিকে সিম্পল ফর্মুলা motivation means need, motivation, goal directed behavior, achievements। বুঝার কারণে আমি সহজতে যদি একটা ফর্মুলা ওয়াইজ যাও তেনেহলে আমি গম পাম যে মোটিভেশনৰ আগতীয়া পদক্ষেপটো হৈছে নিড। আমাৰ কিবা এটা প্ৰয়োজনীয়তা থাকিব লাগিব, কিবা এটা প্ৰয়োজনীয়তা থাকিলেই এই প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি আমি কি পাম? মোটিভেট কৰিম। প্রয়োজনীয়তার উপর ভিত্তি করে আমার কি হব? কোনোবা কাম এটার প্রতি সঠিক দিশত আগবাঢ়িবলৈ এটা মানসিক প্ৰক্ৰিয়া প্ৰস্তুত হ'ব, সেইটোকে মোটিভেশন বুলি কোৱা হয়। কি বুলি কোৱা হয়? মোটিভেশন বুলি কোৱা হয়।